নমস্কাৰ। টিপাম নামঘৰসমূহ ভক্তপ্ৰাণ ৰাইজৰ হৈ আপোনালোকৰ চেনেললৈ আমি স্বাগতম জনাইছোঁ। ইতিমধ্যে অসমীয়া জাতীয় জীৱনৰ আধ্যাত্মিক জীৱনৰ আটাইতকৈ পবিত্ৰতম মাহ ভাদ মাহ পাৰ হৈ গৈছে। অসমৰ সমস্ত নামঘৰত বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱতৰ শ্ৰৱণ কীৰ্তনেৰে অসমীয়া সমাজ ধন্য হৈছে। ভাদ মাহৰে এক শুভম ক্ষণত আমাৰ আইসকলে এক মানস কৰিছিল। কৃপালু গুৰু শংকৰ মাধৱৰ আশীষ পুষ্ট অসমৰ ঐতিহাসিক তথা শ্ৰেষ্ঠতম ধৰ্মস্থান বৰদোৱা আৰু ঢেকীয়াখোৱা নামঘৰৰ দৰ্শনৰ কথা। ধৰ্মপ্ৰাণ মহিলা জ্যোতিপ্ৰভা শইকীয়া দাস, দিব্যজ্যোতি কলিতা আইদেউৰ নেতৃত্বত টিপাম নামঘৰৰ মহিলা, চাৰিআলি বাসুদেৱ থান নামঘৰৰ মহিলা, বৰবিল নামঘৰৰ মহিলাৰ সমন্বয়েৰে তেওঁলোকে এই তীৰ্থ ভ্ৰমণৰ বাবে প্ৰস্তুত হৈছে। আমি হিন্দু সনাতন ধৰ্মৰ নাৰী আৰু ধৰ্মীয় দৰ্শনৰ যদি কথা চিন্তা কৰোঁ, আমি শাস্ত্ৰত পাওঁ যে প্ৰহ্লাদৰ জন্ম হৈছে কয়াধুৰ গৰ্ভত, অদিতিৰ গৰ্ভত দেৱকুলৰ জন্ম হৈছে, সুনীতিৰ গৰ্ভত ধ্ৰুৱৰ নিচিনা এজন মহান ভক্তৰ জন্ম হৈছে। গতিকে সেই মহিয়াসী নাৰী, সেই ধৰ্মপ্ৰাণ নাৰীসকলক আমি সদায় শ্ৰদ্ধা কৰি আহিছোঁ। এগৰাকী নাৰীয়ে এখন সমাজ, এখন ঘৰৰ আধ্যাত্মিকতাৰ ঈশ্বৰ চিন্তাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আহিছে। আমি তেওঁলোকৰ এই শোভাযাত্ৰাক স্বাগতম জনাইছোঁ। তেওঁলোকে সুন্দৰভাৱে সুৰক্ষিতভাৱে এই মহান তীৰ্থস্থান ভ্ৰমণ কৰি আহক। পৰম কৰুণাময় ভগৱন্তই তেওঁলোকক আশীষ পুষ্ট কৰক। গোবিন্দ প্ৰভুৱে ইয়াকে কামনা কৰি ধন্যবাদ।